আজি বিধানসভাৰ প্ৰশ্নকালীন অৱস্থাত বিজেপিৰ কোনোবা এজন বিধায়কে বা দুই এজন বিধায়কে তেখেতসকলৰ এটা প্ৰশ্ন উত্থাপন কৰিলে যে আমাৰ বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নোবেল মমিনক শাৰীৰিকভাৱে কিছুমান বিধায়কে আক্ৰমণ কৰা বুলি এটা ওলালে। পৰৱৰ্তী সময়ত এই কথাটো এটা মিছাকে ওলোৱাৰ পিছত এই কথাটো লৈ প্ৰচণ্ড বাক বিতণ্ডা হৈছে আৰু কংগ্ৰেছৰ বিধায়কসকলে আক্ৰমণ কৰা বুলি তেখেতসকলে অভিযোগ আনিছে। আৰু এইটোৰ বিৰুদ্ধে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুখব আগৈ হাউজৰ ভিতৰত আক্ৰমণ নোহোৱা বুলি, কেম্পাছৰ ভিতৰত আক্ৰমণ নোহোৱা বুলি এইটো পুলিচ কেছ দিব লাগিব বুলি অভিযোগ দিছে। কিন্তু বস্তুৰ বিষয়টো হৈছে এইটো হাউচ বুলি কওঁতে গোটেই কেম্পাছটোকে হাউচ বুলি কোৱা হয়, অকল ঘৰৰ ভিতৰত হাউচ বুলি কোৱা নহয়। কিয় এইটো পুলিচ ডিপাৰ্টমেণ্টক দিয়া হ'ব, কিয় এইটো অধ্যক্ষই ব্যৱস্থা লোৱা নহ'ব? যিহেতু আমাৰ CCTV সাৰ্ভিলেন্সৰ আণ্ডাৰত আছে, CCTVৰ জৰিয়তে এইটো স্পষ্ট কৰিলে দুধ কা দুধ পানী কা পানী হৈ যাব। কিন্তু আজি বিজেপি চৰকাৰৰ বিধায়কসকলে শাৰীৰিকভাৱে আক্ৰমণ কৰা আৰু তেখেতসকলে আজি বেকফুটত যোৱাৰ কাৰণে নতুনকৈ এটা ড্ৰামা সজাই গোটেই বিষয়টো আজি এটা ধুধৰ মাজত পেলাব বিচাৰিছে। আমি দেখিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতসকলে এই কথাটোক এটা জনজাতীয় মানুহৰ ওপৰত আক্ৰমণ কৰা বুলি, এটা গাৰো সম্প্ৰদায়ৰ মানুহৰ ওপৰত, কাৰ্বি পাহাৰৰ ওপৰত বিধায়কৰ ওপৰত আক্ৰমণ কৰা বুলি অভিহিত কৰিব বিচাৰিছে। যদি আজি এইটো সঁচাকৈ হৈছে, আমি এটা সদন কমিটি বিচাৰিছোঁ, আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই এটা সদন কমিটি বিচাৰিছোঁ। যদি উপাধ্যক্ষ মহোদয়ৰ ওপৰত আক্ৰমণ হৈছে, এইটো সঁচা অৰ্থত বহুত বেয়া কথা। তাত এটা কমিশ্যন বহাই, এটা সদন কমিটি বহাই তাত প্ৰতিবেদন পাঠ কৰিব লাগে আৰু দোষী ব্যক্তি শাস্তিৰ ব্যৱস্থা কৰিব লাগে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বস্তুটো পুলিচ ডিপাৰ্টমেণ্টত দিব কৈছে, যিটো আমি বিৰোধ কৰিছোঁ। এইটোক লৈ প্ৰচণ্ড বাক বিতণ্ডাৰ ফলত আমি বিৰোধী সকলো বিধায়কে এইটো বিৰোধী কৰাৰ ফলত আজি হাউচ এডজৰ্ণমেণ্ট কৰিবলৈ বাধ্য হৈছে। আমি দেখা পাইছোঁ যে তেখেতসকলৰ বিধায়কে আজি আমাক চোচা লৈছে, সেইটোৰ প্ৰতিবাদ কৰাৰ কাৰণে আজি তেখেতসকলে বেকফুটত যোৱাৰ কাৰণে, নিজৰ প্ৰটেকশ্যনৰ কাৰণে তেখেতসকলে ব্যৱস্থা লৈছে। আৰু এইটো এটা মিছা কেছ সজাই যাতে আজি হাউচটো ডিষ্টাৰ্ব হয়, গোটেই অসমৰ মানুহক এটা ভাল মেছেজ তেখেতসকলে দিব পাৰে। আজি ৰূপজ্যোতি কৰ্মীক প্ৰটেকশ্যন দিব বিচাৰিছে চাহ জনগোষ্ঠীৰ বিধায়ক হিচাপে। আৰু আমি দেখিছোঁ নোবেল মমিনক জনজাতীয় মানুহ হিচাপত তেখেতসকলে কাৰ্বি পাহাৰৰ বিধায়ক বুলি প্ৰটেকশ্যন দিব বিচাৰিছে। আৰু আক্ৰমণকাৰীবিলাক নাম ধৰি ধৰি তেখেতসকলক অকল কিছু আমাৰ নুৰুল হুদা, জাকিৰ হুছেইন আৰু কিছুমান বিধায়কৰ নাম কৈ ডেট মিনছ মাইনৰিটিয়ে আমাৰ জনজাতীয় মানুহৰ ওপৰত আক্ৰমণ, মাইনৰিটিয়ে চাহ জনগোষ্ঠীৰ ওপৰত আক্ৰমণ, এই কথাটো ইষ্টাব্লিছ কৰিব বিচাৰিছে। গতিকে গোটেই মিছা কথা, এই কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা মিছাৰ আশ্ৰয় লোৱা বুলি আমি গম পাইছোঁ, যিটো সম্পূৰ্ণভাৱে মিছা কথা।